যেহেতু আজিৰ দিনটোত বিশেষকৈ ভয়ংকৰ ৰ'দ দিছে, সূৰ্য দেৱতাই যিমানখিনি পাৰে আমাক ৰাইজক সকাহ দিছে। যেতিয়া ৰাজপথত পানী হয় সকলোৱে কয় ৰ'দ লাগে। এই যিটো ভয়ংকৰ ৰ'দ, এই ৰ'দৰ কাৰণে ঘৰৰ পৰা ওলাই যাব পৰা নাই। ঘৰতে থাক, উধা গামছা আৰু লগত গেঞ্জি পিন্ধি সুধা ৰ'দত থিয় দি থাকি ভিডিঅ' বনাই আছোঁ। আজি মই ফেচবুকত এটা কমেণ্ট লিখিছিলোঁ যে যদি ৰাইজে কোনোবা ভাত খাব মাতে মই যাম। সুধা মানুহে ভাত খাব মাতিছে, এতিয়া মই কাত তাকে ভাত খাব যাম ভাবি আছোঁ। যোনে মোক ভাত খাব মাতিছে সকলোত তাকে যাম বুলি ভাবছি, চিন্তা চৰ্চা কৰি আছোঁ। আৰু একজনে লিখছি ঘৰত কি চাউল শেষ হ'ল নেকি? চাউল আজি শেষ হ'ল। যদি সেই কমেণ্ট লেখা মানুহজনে চাউল অলপৰ ব্যৱস্থা কৰি দিয়ে, নিশ্চয় আমি ধন্য হ'ম। আৰু এই যিটো সূৰ্য দেৱতাই আমাক যিমানখিনি তাপ লাগে, যিমানখিনি ৰ'দ লাগে, উধা ৰ'দ দিছে, এই ৰ'দত মানে বাহিৰত ওলাই গৈছিলোঁ। এটা মাত্ৰ বাতৰি কৰি পেলাই পুনৰ ঘৰৰ দিশে ৰাওনা হৈছোঁ। কিয়নো নৰি মই সূৰ্য দেৱতাক চাক টানি দিছে, একদম জিলকি আছে, একদম নাই আৰু নৰিয়ে আৰু। এই ভয়ংকৰ ৰ'দটো দেখুৱাৰ কাৰণে ওলাই আহিলোঁ আৰু ৰ'দত থাকি ভিডিঅ'টো বনালোঁ। যিহেতু মানুহে কয় ভয়ংকৰ ৰ'দ দিছে, কিন্তু মই ৰ'দ বতাহ বৰষুণ বুলি কথা নাই, মই কাম কৰি থাকিব পাৰে। কিন্তু সকলোৱে যেতিয়া ঘৰত ৰ'দ বুলি ক'লে ঘৰত যায়, মোৰো যাবৰ ইচ্ছা যায়। সেইকাৰণে ময়ো এটা বাতৰি কৰি আহি কমেণ্টটো পঢ়িলোঁ। কমেণ্টত চবেই লিখিছে যে ভাত খাব চবত তাকে যাব লাগে। মই সকলোত তাকে ভাত খাব যাম, শুধা ভাত খাম। আৰু মানে এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, কমেণ্টটোত যিসকল ব্যক্তিয়ে মোক মানে ভাত খাব মাতিছে তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু প্ৰতিগৰাকী লোকৰ ঘৰত মই শুধা ভাত খাব যাম।